Good morning. Sit down. How are you? How is your study going? Very good. Thank you. Before I start the class, I think I have to say something to you. যেতিয়া তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰস্তুতি লোৱা মনত এটা ভয় ভাব থাকে না কি আহিব কি নাহিব কেনেকৈ পৰীক্ষা দিম কি কৰিম বহুতো ভাল ভাল ল'ৰা ছোৱালীৰ পৰীক্ষা ভয় খাই বেয়া হয় আৰু বহুতো কনফিডেন্স থকা ল'ৰা ছোৱালী যিবিলাকে কমকৈ ষ্টাডি কৰে তথাপি পৰীক্ষা কি হয় ভাল হয় গতিকে তোমালোকে কেতিয়াও কনফিডেন্স লুজ হ'বলৈ নিদিবা কনফিডেন্স যাতে কেতিয়াও লুজ নহয় হা তোমালোকে সাহস ৰাখিবা ভিতৰত যে যিকোনো প্ৰশ্ন আহক মই 100% আনসাৰ কৰি আহিম পুৰুষৰ ফালৰ পৰা তোমালোকৰ কোনটো লেসন বহুত টান লাগে বা বুজি পোৱাত অসুবিধা হৈছে হেইকেটা লেসন মই আমি ইয়াতে আলোচনা কৰিম কোনবিলাক লেসন তোমালোকৰ টান লাগে obviously নেলসন মেন্ডেলাৰ লেসনটো বহুত টান তাতে ওয়ার্ডস বিলাক পলিটিক্যাল ওয়ার্ড আছে বহুত লেসনটো বহুত টান লাগে যদি আগে পিছে মই কৰা নাই ক্লাসটো তেতিয়াহলে আজি কৰি দিও গতিকে কিতাপ দিয়া তোমালোকে লাইন বাই লাইন পঢ়া ধৰিবা প্যারাগ্রাফ ওয়াইজ কিছুমান বস্তু আমি আলোচনা কৰিম বহুত দীঘল লেসন আজিৰ এই ক্লাসটো কেৱল নেলসন মেন্ডেলা হ'ব ঠিক আছে ৰেডি হৈছা না সকলোৱে যিকোনো লেসন এটা স্টার্ট হোৱাৰ আগতে আমি সেই লেসনটোৰ ব্যাকগ্ৰাউণ্ড সম্বন্ধে জানিব লাগিব কিতাপৰ বাহিৰৰ কিছুমান কথা জানিব লাগিব তেতিয়াহে আমি লেসনটো ধুনীয়াকৈ বুজি পাম কিতাপ পঢ়িয়াই যদি সকলোৱে বুজি পালে হেতেন তেতিয়াহলে টিচাৰৰ কোনো দৰকাৰে নহল হেতেন হয় না নাই এটা কথা আছে যে টিচাৰৰ অন্তৰ আছে টিচাৰৰ মন আছে টিচাৰৰ প্ৰাণ আছে টিচাৰৰ ইন্টেলিজেন্স আছে এই কাৰণে টিচাৰ লাগে কোন এটা লেসন বুজাবলৈ নহলে তো তোমালোকে ইংৰাজী সকলোৱে পঢ়িবই পাৰা ইংৰাজী পঢ়িয়ে তোমালোকে ধুনীয়াকৈ বুজি পালা হেতেন কিন্তু কিয় বুজা নাই Now before I start the class you have to know about something about South Africa Do you know where is South Africa? দক্ষিণ আফ্ৰিকা দেশখন কোনটো মহাদেশৰ অন্তৰ্গত আফ্ৰিকা মহাদেশৰ অন্তৰ্গত আফ্ৰিকা মহাদেশৰ একদম দক্ষিণ সাইডত এটা দেশ আছে এটোৰ নাম হল সাউথ আফ্ৰিকা সাউথ আফ্ৰিকাত ব্ৰিটিছ সকলে কি কৰিছিল শাসন কৰিছিল যেনেকৈ আমাৰ ভাৰতবৰ্ষতো ব্ৰিটিছ সকলে শাসন কৰিছিল not only India or South Africa almost every country in the world were colonies of British ব্রিটিশৰ কি আছিল প্ৰত্যেকটো দেশেই প্ৰায় কলনি আছিল উপনিবেশিক এটা শব্দ পাইছা না তোমালোকে উপনিবেশিক আছিল গতিকে হিহতে প্ৰত্যেকটো নেটিজনক বা সিটিজনক কি কৰিছিল যাতনা দিছিল কষ্ট দিছিল আৰু হিহতৰ স্বাধীনতাকাৰী লৈ তাতে নিজৰ গভৰ্নমেন্ট এস্টাবলিশ কৰিছিল হয় না নাই তাতে নিজে শাসন চলাইছে ব্ৰিটিছসকলে গতিকে দক্ষিণ আফ্ৰিকাটো ইয়াৰ পৃথক নাছিল দক্ষিণ আফ্ৰিকাটো সেম কাহিনী হৈছিল ব্ৰিটিছ সকলে তাতে কলা মানুহ বিলাক আৰু বগা মানুহৰ মাজত এটা কাজিয়া লগাই দিছিল এটা ভাগ কৰিছিল গতিকে এই কালাৰৰ ওপৰত ডিপেন্ড কৰি মানুহক ভাগ কৰি যন্ত্ৰণা দিয়া হৈছিল যাতনা দিয়া হৈছিল সাফাৰিং দিয়া হৈছিল ডেপ্ৰিভেশন কৰা হৈছিল ৰিগাৰ্ডলেস অফ জেন্ডাৰ তাৰ পিছত ইকোনমিক্যালি যিবিলাক দুৰ্বল সেইবিলাক মানুহক বেছি শাস্তি দিয়া হৈছিল অশিক্ষিত মানুহক বেছি শাস্তি দিয়া হৈছিল তিৰোতা মানুহক বেছি শাস্তি দিয়া হৈছিল হিয়তক ভোট পৰ্যন্ত দিয়া অধিকাৰ নাছিল গতিকে এই বস্তুটো বহুত দিন চলি থাকিল তিয়াত তাৰে মাজৰ পৰা কোনোবা মানুহ নিশ্চয় ওলাব না নাই এই বস্তুটো বাধা দিয়াৰ কাৰণে বা এই যাতনাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে কোনোবা এজন ওলাব না নাই মই নোলাম তুমি নোলাবা কোনোবা এজন তো ওলাব কোনোবা এজন তো জ্ঞানী হ'ব কোনোবা এজন তো ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব গতিকে দক্ষিণ আফ্ৰিকাতো বহুত মানুহে এই পলিচিৰ বিৰুদ্ধে কি কৰিছিল যুদ্ধ বিগ্ৰহ কৰিছিল নিজৰ জীৱন আহুতি দিছিল কিন্তু অৱশেষত বহুত মানুহ মৃত্যুৰ পিছত নেলসন মেন্ডেলা নামৰ এজন মানুহ এই মানুহজনৰ জৰিয়তে এই মানুহজনৰ হাত ধৰিয়ে কি কৰিছিল দক্ষিণ আফ্ৰিকাই ব্ৰিটিছৰ পৰা 1994 চনত প্ৰথমটো গণতান্ত্ৰিক ইলেকশন তাতে অনুষ্ঠিত হৈছিল আৰু সেই ইলেকশনত 400 সিটৰ ভিতৰত 252টা সিট নেলসন মেন্ডেলাৰ যেটো দল ANC অৰ্থাৎ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ এই দলটোৱে কি কৰিছিল জয়লাভ কৰিছিল কিমানটা সিটৰ ভিতৰত কিমানটা এইখিনি হল মেন কথা বুজি পাইছা এতিয়া নেলসন মেন্ডেলাই কি কৰিছে নিজৰ জীৱনৰ যে ইমান স্যাক্ৰিফাইসেস একদম হৰুৰ পৰাই যেতিয়াৰ পৰাই অলপ বুজি পায় তেতিয়াৰ পৰাই তেওঁ এইবিলাক বস্তু মাথাত খেলি আছে হয় না নাই
খেলি থাকোতে থাকোতে নিজৰ জীৱনৰ প্ৰায় 80টা বছৰ 8 ডিকেডছ এজ এ মেন 8টা দশক তেওঁ এই যুদ্ধ বিগ্ৰহ কৰি কৰি বিভিন্ন ধৰণৰ যাতনা খাই খাই লাষ্টত যায় কি হৈছিল নেলসন মেণ্ডেলা বিকাম দ্য ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা নেলসন মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কলা ৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল এতিয়া কোৱেশ্চন আহে যে যদি আহে হু ওয়াজ নেলসন মেণ্ডেলা তোমালোকে এই আনসাৰটো দিব পাৰা এই আনসাৰটো তোমালোকে লিখিব পাৰিবা এতিয়া যেহেতু ডাঙৰ মানুহ ৰাষ্ট্ৰপতি হল ৰাষ্ট্ৰপতি এজন ৰাষ্ট্ৰৰ আটাইতকৈ মুখিয়াল মানুহ হয় না নাই গতিকে তেওঁ এটা কিতাপ লিখিলে কিতাপটোৰ নাম আছিল লং ৱাক টু ফ্ৰীডম এই শব্দকেইটাৰ পৰাই গম পোৱা গৈছে না লং ৱাক মানে কি দীঘল যাত্ৰা দীঘল খোজ হয় না নাই কাৰ কাৰণে টু ফ্ৰীডম স্বাধীনতা পোৱাৰ গতিকে তেওঁৰ সেই কিতাপ অটোবায়োগ্ৰাফি নিজেই লিখা কিতাপ যিজনে নিজৰ কাহিনী নিজে লিখে তাক কি কয় অটোবায়োগ্ৰাফি আৰু মোৰ কাহিনী যদি বেলেগে লিখে এইটো কি হ'ব বায়োগ্ৰাফি ভেৰি গুড গতিকে তেওঁ এটা কিতাপ লিখিছিল লং ৱাক টু ফ্ৰীডম আৰু সেই কিতাপত তেওঁ জীৱনৰ প্ৰত্যেকটো যুদ্ধ বিগ্ৰহ কষ্ট অনুভূতিবিলাক তাতে লিপিবদ্ধ কৰিছে তাৰে পৰা এটা লেসন তোমালোকক উঠাই দিছে এইটোই তোমালোকৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰু এই লেসনটো বিশেষকৈ কোনটো বিষয়ৰ ওপৰত দিয়া হৈছে যিদিনা তেওঁ কি কৰিছিল ৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল সেই শপত অনুষ্ঠানত তেওঁ কি লেকচাৰ দিছিল কি কথা কৈছিল আৰু লগতে আৰু কোন কোন মানুহবিলাকে তাতে শপত গ্ৰহণ কৰিছিল আৰু কোনোবা আছিল না নাই মনত আছে না ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট সেকেন্ড ডেপুটি প্ৰেসিডেন্ট এন্ড প্ৰেসিডেন্ট হয় না নাই আৰু তাতে কেনেকুৱা এটা পৰিবেশৰ সৃষ্টি হৈছিল ৰিগাৰ্ডলেছ অফ কালাৰ অফ देयर স্কিন অল কাইন্ডস অফ পিপল গেদাৰ্ড देयर সকলো ধৰণৰ মানুহ তাতে উপস্থিত হৈছিল সেই বৰ্ণনাবিলাক নেলসন মেণ্ডেলাই এই কিতাপত বৰ্ণনা কৰিছে এই লেসনটোত বৰ্ণনা কৰিছে এতিয়া অবিয়াসলি তেওঁ যেহেতু ইমান এটা বিদ্বান লোক ইমান অভিজ্ঞ এজন লোক তেওঁ প্ৰেসিডেন্ট হৈছে তেওঁ এটা কিতাপ লিখিছে তেওঁ কেনেকুৱা ধৰণৰ ইংৰাজী লিখিব হাই লেভেলৰ লিখিব না নাই তেওঁৰ ওয়ার্ডস বিলাক অলপ মানে স্ট্যান্ডার্ড হ'ব না নাই নিশ্চিতভাৱে হ'ব আৰু সেই কাৰণে আমাৰ এই লেসনটো অলপ কি লাগে টান লাগে আৰু স্পেশালি আমি কি পলিটিক্যালি ইমান নলেজ আমাৰ নাই পলিটিক্যাল ওয়ার্ড আমি কম বুজি পাওঁ সেই কাৰণে অলপ লেসনটো টান লাগে এতিয়া টেনশন নাই মই আছো যেতিয়া লেসনটো একদম ইজি কৰি দিম ঠিক আছে গতিকে আমি অলপ হলেও বুজি পালো না এই লেসনটো কি আছে এতিয়া যেতিয়া আমি স্টার্ট কৰিম ধুনীয়াকৈ বুজি পাবা তোমালোকে নাকি না কিবা কোৱেশ্চন আছে আৰু কিছুমান ফ্যাক্ট আছে মই কৈ দিও এক মাৰ্কৰ পৰা আহিব পাৰে যেটো পলিটিক্যাল সিস্টেম সৃষ্টি কৰিছিল বগা মানুহবিলাকে হেটোৰ নাম আছিল এপাৰ্থেইড গতিকে পৰীক্ষাত আহিব পাৰে what do you mean by apartheid answer লিখিবা apartheid is a political system that separates people according to their race এইবিলাক মুখস্থ কৰাইছিল কি জানি মই হয় না নাই তাৰ পিছত হেটো প্যাৰাগ্ৰাফতে আৰু কিছুমান কোৱেশ্চন আছে যেনেকৈ এটা কোৱেশ্চন আছে যে when did the first democratic election held in South Africa 1994 চনত প্ৰথমটো গণতান্ত্ৰিক ইলেকশন দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈছিল তাতে আৰু এটা প্ৰশ্ন আছে how many years did Nelson Mandela spend in prison জীৱনৰ 30টা বছৰ তেওঁ জেলত কটাইছে কলা মানুহৰ স্বাধীনতাৰ কাৰণে এতিয়া ভাবিছোৱা কেনেকুৱা মহান ব্যক্তি হয় না নাই নিজৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 30টা বছৰ তেওঁ জেলত কটাবলগীয়া হৈছিল আৰু আমি নিজৰ কাৰণেই স্যাক্ৰিফাইস কৰিব নোৱাৰো বেলেগৰ কথাটো দূৰতে হয় না নাই বেলেগ মানুহৰ কাৰণে তেওঁ কি কৰিছে জেলত 30 বছৰ কটাইছে আৰু কিছুমান কোৱেশ্চন আছে মই এটা প্ৰশ্ন কলো তোমালোকক 400 সিটৰ ভিতৰত 252টা ANC লাভ কৰিছিল ANCৰ ফুল ফৰ্মটো আহিব পাৰে আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ তোমালোকে যে MCQ পোৱা সবাই এইবিলাক প্ৰশ্ন এইবাৰ একটা আহি গল না হুৱাত জেনানি আহিছিল না গতিকে এইবিলাকে আহিব টেনশন নাই সব মই কিতাপৰ পৰাই দিম কিতাপৰ পৰাই তোমালোকে জাস্ট গুৰুত্ব দিবা তাৰে পৰাই পাই যাবা সব নেক্সট আৰু এটা শব্দ আছে এইবাৰ সিলেবাসত কোৱা হৈছিল যে কিছুমান বস্তু বাহিৰৰ পৰা অহাৰ সম্ভাৱনা আছে আউট অফ সিলেবাস মিন্স ডাইৰেক্ট আউট নহয় তোমালোকৰ সেই লেসনটোত এটা শব্দ আছে BBC যদি ফুল ফৰ্ম আহি যায় তোমালোকে ক'ব নোৱাৰা এইটো কিতাপত আছে আকৌ বাহিৰতো নহয় ভিতৰতো নহয় এনেকুৱা টাইপৰ প্ৰশ্ন মই লিখি দিছিলো মই পঢ়াইছিলো কোৱাচোন কোনোবাই what do you mean by BBC British Broadcasting Corporation গতিকে এইবিলাক বস্তু তোমালোকে অলপ গুৰুত্ব দিব লাগিব পাইছা না বুজি নেলসন মেণ্ডেলাৰ ফুল নামটো যদি আহে নেলসন ৰলিহলালা মেণ্ডেলা এইবিলাকেই তো আহে আর কি আহে
where did the ceremonies take place সেই অনুষ্ঠানটো ক'ত হৈছিল এটা আহি যাব পৰীক্ষাত এটা আনসার লিখিবা the ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria এনেকৈ লিখি দিবা তাৰ পিছত যেটো প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফত তেও সেই ডেসক্ৰিপশন বিলাক দিছে লেকচাৰ বিলাক দিছে কেনেকৈ কোনে লেকচাৰ দিছিল নিজে তেও কেনেকৈ লেকচাৰ দিছিল আর প্রত্যেকজন ইন্টারন্যাশনাল গেস্ট বিলাক যে আহিছিল মানুহ আহিছিল না তাতে বহুত মোর দ্যান 140 কান্ট্রিজৰ পৰা মানুহ আহিছিল আৰম্ভ কৰো এটোই লাস্ট টাইম হা তাৰ পিছত আৰু সময় নাপাবা আজি ভালকৈ বুজি লবা লেসনটো কি আছে নেলসন মেন্ডেলা লং ওয়াক টু ফ্রিডম নেলসন রলিহলাহলা মেন্ডেলা Apartheid is a political system that separates people according to their race. Apartheid এনেকুৱা এটা ৰাজনৈতিক সিস্টেম আছিল যেটোৱে মানুহৰ ৰঙৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছিল সেপাৰেট কৰা হৈছিল কেনেকুৱা এটা বেয়া লাগিব হয় না নাই এতিয়া মই কলা এটো মোৰ কিবা দুখ আছে না মোৰ কিবা ফিজিক্যালি ডিসেবলড এটো মোৰ কিবা দুখ আছে না এবিলাক লৈ কি কৰিছিল মানুহক ভাগ কৰিছিল আৰু শাসন কৰিছিল এটো সিস্টেমটোৰ নাম আছিল এপাৰ্থেইড মন থাকিবা তাৰ পিছত আছে যে Mandela and his African National Congress spent a lifetime fighting against apartheid. Mandela had to spend 30 years in prison. মই আগতে কৈছো আফ্ৰিকাৰ ন্যাশনাল কংগ্ৰেছ যেটো এটো নেলসন মেন্ডেলাই গুৰি ধৰিছিল আৰু এই ANC এ লাইফ টাইম কি কৰিছিল ফাইট কৰিছিল কাৰ এগেইনষ্টত apartheid সেই পলিটিক্যাল সিস্টেমটোৰ এগেইনষ্টত কি কৰিছিল সদায় যুদ্ধ কৰি গৈছিল আৰু তাৰ কাৰণে নেলসন মেন্ডেলাই বহুতবাৰ জেলত যাব লগিয়া হৈছিল আর জীবনত 30টা বছর তেও জেলত কটাইছিল ফাইনালি ডেমোক্রেটিক ইলেকশনস ওয়ার হেল্ড ইন সাউথ আফ্রিকা ইন 1994 অবহাগত 1994 সনত তেও কি কৰিছিল গণতান্ত্রিক যেটো ইলেকশন নির্বাচন দক্ষিণ আফ্রিকাত কৰাবলৈ সক্ষম হৈছিল and Mandela became the first black president of a new nation আর নতুনকৈ জন্মগ্রহণ কৰা এটা জাতি এটা নেশনৰ কি হল তেও প্ৰথমজন কলা ৰাষ্ট্ৰপতি হল This extract from his autobiography Long Walk to Freedom Mandela speaks about a historic occasion আৰু Long Walk to Freedom নামৰ তেওঁৰ এই কিতাপখনত তেওঁ এটা ঐতিহাসিক ঘটনাৰ বিষয়ে ইয়াতে বৰ্ণনা কৰিছে তে আমাক পঢ়ি চাবলৈ দিছে কি আছে ঘটনাত Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule এটো পৰীক্ষাত আহিব পাৰে বগা মানুহে তাত কিমান দিন শাসন কৰিছিল 300 centuries means what শতাব্দী গতিকে 300 বছৰ বগা মানুহে তাতে শাসন কৰিছিল আৰু তাৰ পিছতে মেন্ডেলাই ৰাষ্ট্ৰপতি হ'ব পাৰিছিল Mr. Mandela's African National Congress Party won 252 of 400 seats মই কলো না টোটাল সিট আছিল কিমানটা 400টা আৰু তাৰে 252টা পাই তাৰ মানে আধাতকৈ বেছি পালে কি কৰিব পাৰে গভৰ্ণমেন্ট ফৰ্ম কৰিব পাৰে তোমালোকে সোশ্যাল সায়েন্সত পাইছা হয় না নাই আমাৰ যেটো সেন্ট্রাল গভর্নমেন্ট লোকসভা নির্বাচনত কিমানটা সিট আছে কোনবাই কব পাৰিবা না ভাৰতবৰ্ষৰ লোকসভা তথা কেন্দ্ৰীয় সরকার যেনেকৈ গঠন হয় কিমানটা সিটৰ ইলেকশন হয় 545টা না 543টা ইলেকশন হয় আৰু দুটা ৰাষ্ট্ৰপতিয়ে নিজে কি কৰে বিভিন্ন দেশৰ পৰা নিৰ্বাচন কৰে হয় না নাই টোটাল কিমানটা সিট 545 মত ৰাখিবা দে আৰু সেই 5 আধাৰ বেছি পালে হেতু দলে কি কৰে গভর্নমেন্ট ফর্ম করে আর কোন দলে যদি সংখ্যাগরিষ্ঠ না পায় বেলেগ দল লগ লাগি কি হয় অ্যালায়েন্স গভর্নমেন্ট হয় হয় না নাই জানা না এইবিলাক তোমালোকে জানিব লাগিব তার পিছত চাবা যে The inauguration ceremony took place in the Union Buildings Amphitheater in Pretoria today attended by politicians and dignitaries from more than 140 countries around the world মই কলো আগতে না যে এই অনুষ্ঠানটোত বিভিন্ন দেশৰ 140টাতকৈ বেছি দেশৰ পৰা মানুহ পলিটিশিয়ান মানে কি ৰাজনীতিবিদ ডিগনিটাৰিজ মানে কি উচ্চপদস্থ বিষয়াসকল IAS অফিচাৰ IPS অফিচাৰ এনেকুৱা ধৰণৰ অফিচাৰ বিলাক তাতে আহি কি কৰিছিল একগোট হৈছিল আৰু নেলসন মেন্ডেলাক সন্মান জনাবলৈ হেতে আহিছিল বুজি পাই আছা না কথাবিলাক কিবা প্ৰবলেম হৈছে কোনো লাইন বুজি নাপালে মোক কবা ঠিক আছে আৰু অ্যাটেনশন দিবা এইবিলাক লাইনে উঠাই দিব পৰীক্ষাত ট্ৰু ফলস আহি যাব দুটা দুটা হাৰি দিব A B is correct or A or correct B is correct এনেকৈ আহিব ঠিক আছে খুব গুৰুত্ব সহকাৰে চাব লাগিব Never again will this beautiful land experience the oppression one by another said Nelson Mandela in his address
ইন হিজ এড্রেছ মিন্স প্ৰথমতে যায় কয় না অনাৰেবল চিফ জাষ্টিছ অনাৰেবল ডেপুটি প্ৰেচিডেণ্ট এনেকৈ কয় না সেই এড্ৰেছত তেওঁ এটা কথা কৈছিল প্ৰথমতে যে নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন ওৱান বাই এনাদাৰ আমাৰ এই ধুনীয়া দেশখনত কেতিয়াও আৰু কাৰো দ্বাৰাই কেতিয়াও যন্ত্ৰণা দিয়া নহ'ব নেভাৰ এগেইন এনেকৈ তেওঁ কৈছিল তাৰমানে বহুত যন্ত্ৰণা ইতিমধ্যে খাইছে হয় না নাই গতিকে আৰু যাতে কোনেও কাকো যন্ত্ৰণা দিব নোৱাৰে মানুহ হিচাপে জীয়াই থাকিবলৈ যিখিনি দৰকাৰ সেইখিনি যাতে নিজৰ অধিকাৰ আমি লাভ কৰিব পাৰো সেইখিনি নেলছন মেণ্ডেলাই সিকিউৰ কৰিছিল মানে নিৰাপদ কৰিছিল যে সকলোৱে এতিয়া কি পাব নিজৰ ইচ্ছামতে চলিব পাৰিব স্বাধীনতা পাব বাক স্বাধীনতা পাব চলাফিৰাৰ স্বাধীনতা পাব ইনকাম কৰাৰ স্বাধীনতা পাব নিজৰ ইচ্ছা অনুযায়ী ভোট দিব পাৰিব এনেকুৱা কি কৈছা বাক স্বাধীনতা মানে কথা কোৱাৰ স্বাধীনতা তাৰপিছত এটা সেন্টেন্স এটা আছে চাবা Jubilant scenes on the street of Pretoria followed the ceremony with blacks, whites, colored celebrating together. আৰু এটা কথা ক'বলৈ ৰৈ গ'ল মোৰ দক্ষিণ আফ্ৰিকা এনেকুৱা এটা কাণ্ট্ৰি যেটো কাণ্ট্ৰিত পৃথিৱীত যিমান প্ৰজাতিৰ মানুহ আছে যেনেকুৱা মানুহ আছে কলা মানুহ আছে বগা মানুহ আছে হালধীয়া মানুহ আছে নীলা মানুহ আছে জংগলী মানুহ আছে ভাল মানুহ আছে বেয়া মানুহ আছে সব মানুহ আছে গতিকে সেই কাৰণে দক্ষিণ আফ্ৰিকা কি বুলি কোৱা হয় ৰেইনবো নেশ্যন যদি পৰীক্ষাত আহে হোৱাট ডু ইউ মিন বাই ৰেইনবো নেশ্যন তেতিয়া কাক বুজা যাব দক্ষিণ আফ্ৰিকাক ৰেইনবো নেশ্যন বুলি কোৱা হয় এটো আহি যাব পাৰে পৰীক্ষা ইয়াতে প্ৰেটোৰিয়াৰ ৰাস্তা ঘাটে ওলিয়ে ঘলিয়ে কি হৈ আছে বিভিন্ন ধৰণৰ মানুহ কলা মানুহ বগা মানুহ তাৰপিছত সৰু ল'ৰা ছোৱালী এনেকুৱা মানুহ কি কৰি আছে জুবলিয়েন্ট সিন মানে একদম আনন্দদায়ক এটা সিন ফুৰ্তি কৰি আছে আনন্দ কৰি আছে নাচি আছে গান গাই আছে তাৰমানে সিদিনাৰ পৰা সকলোৱে স্বাধীনতা হ'ল এতিয়া মই যদি তোমাক অপ্ৰেষ্ট কৰো তোমাক যদি যাতনা দিও সঁচা অৰ্থত ময়ো কি নহয় স্বাধীন নহয় ময়ো হয়তো কি পৰাধীন এনেকুৱা কথা তেওঁ ইয়াতে কৈছে দক্ষিণ আফ্ৰিকা সম্বন্ধে আৰু এটা ইন্টারেস্টিং ফ্যাক্ট আছে প্ৰত্যেকটো দেশৰ ৰাজধানী এটাই থাকে হয় না নাই দক্ষিণ আফ্ৰিকাৰ ৰাজধানী তিনিটা এটা হল ব্লুমফন্টেইন এটা হল কেপ টাউন এটা হল প্ৰেটোৰিয়া বিভিন্ন বিভাগৰ ভাগ ভাগ কৰি দিয়া আছে ৰাজধানী মই কিবা এটা ফ্যাক্টত পঢ়িছিলো চাইছিলো দক্ষিণ আফ্ৰিকাৰ ৰাজধানী বুলি তিনিটা তে মেইন যেটো এডমিনিষ্ট্ৰেটিভ যেটো পলিটিক্যাল যেটো হেতু কি প্ৰেটোৰিয়া প্ৰেটোৰিয়া শব্দটো পাইছা তোমালোকে এই প্ৰেটোৰিয়াতে এই সিটিটোতে এই সেৰেমনিটো হৈ আছে হয় না নাই More than 1 lakh South African men, women and children all races sang and danced with joy. প্ৰায় 1 লাখতকৈ বেছি মানুহ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহ প্ৰত্যেকটো ৰেছৰ মানুহ তাতে আহি কি কৰিছিল একেলগে গান গাইছিল নাচিছিল ফূৰ্তি কৰিছিল 10th মে ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ এদিন আছিল 10 মেৰ দিনা হয় না নাই মে মাহৰ কেই তাৰিখ 10 তাৰিখ এদিনা দিনটো কেনেকুৱা হৈছিল একদম ক্লিয়াৰ এণ্ড ব্ৰাইট তামাম উজ্জ্বল দিন the sun was shining very brightly এদিনা হয় না নাই clear Mandela কৈ আছে for the past few days I had been pleasantly besieged by the dignitaries and world leaders who were coming to pay their respects before the inauguration sentence start হয় শেষ হোৱাৰ নামে নাই চাইছা তো ক'ত যায় শেষ হৈছে তেওঁ কৈ আছে যে যোৱা কেইদিন ধৰি মোক আগৰি ধৰিছে কিছুমান মানুহে কেনেকুৱা মানুহ ডিগনিটাৰিজ আগতে কৈছে হয় না নাই ওয়ার্ল্ড লিডার্স বিশ্ব নেতাসকল বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী অমুক মন্ত্ৰী তমুক মন্ত্ৰী এইবিলাক আহি মোক কি কৰি আছে আগৰি ধৰি আছে আৰু হিহতে আহিছে মোক সন্মান জনাবলৈ ৰেসপেক্ট দিবলৈ আৰু কংগ্ৰেচুলেশন জনাবলৈ The inauguration would be the largest gathering ever of international leaders on South African soil দক্ষিণ আফ্ৰিকাৰ ভূমিত ইমান ডাঙৰ ইনগুৰেশন ইমান ডাঙৰ অনুষ্ঠান আগে পিছে কেতিয়াও হোৱা নাছিল এটো হ'ব আটাইতকৈ ডাঙৰ অনুষ্ঠান তাৰ পিছৰ হাইটো খুবেই ইম্পৰ্টেন্ট মনত ৰাখিবা তা সেৰেমনিজ টুক প্লেস ইন দা লাভলি স্যান্ডস্টোন এম্ফিথিয়েটাৰ ফৰ্ম বাই দ্য ইণ্ডিয়ান বিল্ডিংছ ইন প্ৰেটোৰিয়া এই অনুষ্ঠানটো ক'ত অনুষ্ঠিত হৈছিল প্ৰেটোৰিয়াৰ এটা এম্ফিথিয়েটাৰ এটা ডাঙৰ ৰংগমঞ্চ এই ৰংগমঞ্চটো আছিল ইউনিয়ন বিল্ডিংৰ ওচৰত তাতে এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল আমাৰ ইণ্ডিয়াত যেনেকৈ ৰেড ফৰ্টৰ পৰা হয় না নাই প্ৰত্যেকটো দেশৰ এনেকুৱা কিছুমান স্পেশাল প্লেস থাকে For decades this had been the seat of white supremacy বহু যুগ যুগ ধৰি বছৰ বছৰ ধৰি ডিকেটস মানে দহক জৰি এইবিলাক কাৰ আছিল বগা মানুহৰ সুপ্ৰিমেচিত আছিল হিহতৰ শ্ৰেষ্ঠত্ব আছিল কিন্তু আজি এইবিলাক আমি কি কৰিলো দখল কৰিলো and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic and non-racial government আৰু তাৰ পৰিৱৰ্তে আজি আমি এটা বৰ্ণ বৈষম্যহীন যত কোনো বৈষম্য নাথাকিব হেনেকৈ এটা সরকার ইনস্টল কৰিবলৈ গৈ আছে ইনস্টল কৰা মানে কি তোমালোকে যে এপ ইনস্টল কৰা তা মানে কি কৰা
স্থাপন কৰা, মোবাইলত সেই এপটো কি হ'ল স্থাপিত হ'ল। তেনেকৈ ইয়াতে কি বুজাইছে ইনষ্টলেশ্যন অফ গভৰ্ণমেণ্ট, তাৰমানে এটা চৰকাৰ গঠন হ'ল। এনেকুৱা এটা চৰকাৰ গঠন হ'ল যিটো নন ৰেচিয়েল। নন ৰেচিয়েল মানে বৰ্ণ বৈষম্যহীন, কোনো মানুহৰ কালাৰ লৈ কোনো মানুহৰ জাত পাত লৈ কোনো কথা নহ'ব। আৰু এটা কথা ডেমক্ৰেটিক। ডেমক্ৰেটিক মানে গণতান্ত্ৰিক। মানে কি গণতান্ত্ৰিক মানে কি য'ত ৰাইজেই ৰজা। আব্ৰাহাম লিংকনৰ এটা ডাঙৰ কোট আছিল নহয়, ডেমক্ৰেচি ইজ বাই দ্য পিপুল, অফ দ্য পিপুল, ফৰ দ্য পিপুল, হয় না নাই? গতিকে সেই ডেমক্ৰেচি, সেইটোৰ শব্দটো হ'ল ডেমক্ৰেটিক গভৰ্ণমেণ্ট। ক্লিয়াৰ? বুজি পাইছা? On that lovely autumn day, I was accompanied by my daughter Zenani. সেইদিনা মোৰ লগত এজনী মানুহ আছিল, সেইজনীৰ নাম কি আছিল? জেনানী। আৰু জেনানী মোৰ কি লাগে? ডটাৰ। এটা আহিছিল পৰীক্ষাত, হয় না নাই? আহে। On the podium, Mr. De Klerk was first sworn in as second deputy president. মনত ৰাখিবা, পডিয়াম মানে আৰু এটা মঞ্চত, সেই মঞ্চত কোনে গৈছিল? মিষ্টাৰ ডে ক্লাৰ্ক। মিষ্টাৰ ডে ক্লাৰ্কে কি হিচাপে শপত লৈছিল? সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে। মনত ৰাখিবা, এইটো ট্ৰু এণ্ড ফলছ আহিব। মিষ্টাৰ ডে ক্লাৰ্ক ষ্টেজত গৈছে আগত, শপত লৈছে কি হিচাপে? সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হিচাপে, হয় না নাই? দেন Thabo Mbeki was sworn in as first deputy president. Thabo Mbeki কি হিচাপে শপত লৈছে? প্ৰথমজন উপৰাষ্ট্ৰপতি হিচাপে, আৰু গৈছে দ্বিতীয় টাৰ্মত, হয় না নাই? সেকেন্ড টাইম গৈছে। When it was my turn, যেতিয়া মোৰ ভাগত পৰিছিল, মই যাব লগা হৈছিল, কোনে কৈ আছে? মেণ্ডেলাই কৈ আছে যে মই যাই তাতে কৈছিলো I pledged, মই প্ৰতিজ্ঞাবদ্ধ হৈছিলো to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. মই তাতে যাই কৈছিলো যে মই এই দেশৰ সংবিধানক আটাইতকৈ ওপৰত ৰাখিছো, আৰু এই দেশৰ প্ৰত্যেকজন মানুহৰ কাৰণে মই মোৰ জীৱন উৎসৰ্গা দিম। I will devote myself. ডিভোট মাইসেলফ মানে একদম সব উৎসর্গা কৰি দিয়া। ডিভোটি মানে ভক্ত টাইপ, তুমি গুরু মই ভক্ত, তুমি যি কবা মই তাকে শুনিম, এনেকুৱা টাইপৰ অৰ্থ। গতিকে এই কনষ্টিটিউশ্যনৰ মই এটা ডিভোটি, এই দেশৰ কাৰণে মই সকলো ত্যাগ কৰি দিম, নেলছন মেণ্ডেলাই কৈছিল। আৰু কি কৈছিল? টু দ্য এছেম্বল গেষ্ট এণ্ড ৱাচিং ৱৰ্ল্ড, তাতে যিমান মানুহ একত্ৰিত আছিল সিহঁতৰ কাৰণে আৰু চাই থকা গোটেই বিশ্বলৈ মই কৈছিলো, লেকচাৰ দিছে। এইখিনি সৰু সৰু আখৰ নহয় নাই? কি লেকচাৰ দিছে? টুডে all of us do by our presence here confer glory and hope to newborn liberty. আজি আমি প্ৰত্যেকজনৰ উপস্থিতিত কি কৰিলো? নতুনকৈ জন্মগ্ৰহণ কৰা এটা স্বাধীনতালৈ আমি গ্লোৰি দিলো, যশস্যা দিলো, সুনাম দিলো, জনালো। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. ইমান বছৰ আমি ইমান যাতনা খোৱাৰ পিছত এনেকুৱা এটা চৰকাৰ আমি গঠন কৰিবলৈ গৈ আছো য'ত প্ৰত্যেকজন মানুহে গৌৰৱবোধ কৰিব। এইটো কোৱেশ্চন আছে দেই, চাবি ভালদৰে চাবি। দিছে উই হু ওৱেৰ আউটলছ নট so long ago, আমি বেছি দিন হোৱা নাই আমি কোনো আইনৰ বান্ধনত নাছিলো, আমাৰ কাৰণে কোনো আইন নাছিল। কোনে কৈ আছে বিলাক? মেণ্ডেলাই কৈ আছে। have today been given rare privilege to host to the nation of the world on our own soil. আজি আমি এনেকুৱা এটা নাম পাইছো, এনেকুৱা এটা সুযোগ পাইছো, এনেকুৱা এটা অধিকাৰ পাইছো, যাৰ জৰিয়তে আমি গোটেই বিশ্বৰ মানুহ আমাৰ দেশত মাতি আনিব পাৰিছো। We thank all of our distinguished international guests for having come to take position with the people of our country of what is all after all a common victory for justice, for peace, for human dignity. আৰু ইয়াতে উপস্থিত থকা প্ৰত্যেকজন মানুহক মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু সিহঁতে অহাৰ কাৰণে মই বহুত সুখী। সিহঁতে আমাৰ দেশৰ মানুহৰ কাৰণে কি কৰিছে? আহি একেলগে কাৰ কাৰণে পজিশন কৰিছে? কমন ভিক্টৰী ফৰ জাষ্টিছ, সকলোৰে কাৰণে এতিয়া কি ন্যায় পাব সকলোৱে, ফৰ পিচ সকলোৱে শান্তি পাব, ফৰ হিউমেন ডিগনিটি আৰু প্ৰত্যেকজনে মানৱ মৰ্যাদা পাব। এনেকৈ লেকচাৰ দিছে, কি বঢ়িয়া ভাষা, হয় নে নাই? তোমালোকৰ কাৰণে অলপ টান লাগে, আজি অলপ ইজি লাগিছে না? সিহঁতে ইংৰাজী ইমান বুজি নাপাব। South African English is the toughest English in the world. I can understand American English, British English, every country's English, but I cannot understand South African English. They are so difficult and their pronunciations are a little bit different from ours. ইয়াৰ পৰা এটা প্ৰশ্ন আহিব, খুবেই দৰকাৰী এটা প্যাৰাগ্ৰাফ, বহুতবাৰ আহি গৈছে এটা প্ৰশ্ন যে মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ কাৰণে কি কি কৰিব বুলি কৈছিল। ইয়াতে আছে উই হ্যাভ at last achieved our political emancipation. অৱশেষত আমি কি পালো? ৰাজনৈতিকভাৱে স্বাধীন হলো। We pledged ourselves to liberate all our people from the continuing bondage of poverty. আমি প্ৰত্যেকজন মানুহক প্ৰতিজ্ঞা কৰিলো যে আমি মানুহবিলাকক কি কৰিম?
কন্টিনিউইং পভাৰ্টি মানে এই যে চলি আছে দুৰ্দশা, এই যে চলি আছে দৰিদ্ৰতা, এই দৰিদ্ৰতাৰ পৰা মই মানুহক কি কৰিম, বাহিৰ কৰিম। ডেপ্ৰিভেশ্যন, যাতনা পাইছে মানুহে, বিতাড়িততা হৈছে, সেইবিলাকৰ পৰা বচাই আনিম। সাফাৰিং, সাফাৰিং মানে তো জানাই, যাতনা পাইছে, বহুত কষ্ট পাইছে। জেন্ডাৰ, লিংগ বৈষম্য হৈছিল তাতে। এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, আৰু যিমান কি আছে বৈষম্যবিলাক আছে, প্ৰত্যেকটো বৈষম্যৰ পৰা মই মানুহক মুক্তি কৰি দিম। এইটো পৰীক্ষাত কুৱেশ্যন এনেকৈ আহে যে মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ ফিউচাৰৰ কাৰণে কি কি কৰিব বুলি কৈছিল। এটা তোমালোকে খালি উই আছে যে উই প্লেসড আওয়ারসেলভস, তাতে লিখিবা মেণ্ডেলা প্লেসড হিমসেলফ, তাৰপিছত সেম টু সেম মাৰি দিলে হৈ গ'ল। কিতাপ পঢ়িবা, মেইন কিতাপ পঢ়িলে তোমালোকে সব পাই যাবা। তাৰপিছত কৈছে নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন শ্যাল ইট বি দিস বিউটিফুল ল্যান্ড উইল এগেইন এক্সপিৰিয়েন্স দ্য অপাৰেশ্যন ওৱান বাই আনাদাৰ। এই ধুনীয়া দেশখনৰ মানুহে কেতিয়াও আৰু কাৰো দ্বাৰাই বিতাড়িত নহব, যাতনা নাপাব, কেতিয়াও নাপাব, কেতিয়াও নাপাব, কেতিয়াও নাপাব, এনেকৈ কৈছে। The sun shall never set on so glorious human achievement. এনেকুৱা এটা প্ৰাপ্তিত সূৰ্য কেতিয়াও অস্ত নাযাওক, সদায় জয় জয় ময় ময় হৈ থাকক, এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। আৰু কৈছে লেট ফ্ৰীডম ৰেইন, গড ব্লেছ আফ্ৰিকা, ঈশ্বৰে আফ্ৰিকাক মংগল কৰক। তাৰ পিছৰ পেৰাগ্ৰাফটো অলপ স্কিপ কৰিম, মই বুজাই দিম, খালি লাইন বাই লাইন নাযাওঁ, বহুত ডাঙৰ লেসনটো, বুজি পাইছা? ইয়াতে কৈছে যে সিহঁতে যেতিয়া অনুষ্ঠানটো আৰম্ভ হ'ব তেতিয়া হঠাতে কি কৰিছিল, আফ্ৰিকান যিবিলাক জেটছ বিলাক আছিল, বিমান, এইবিলাক কাৰ থাকে, ডিফেন্স ফোর্সৰ থাকে, হয় না নাই? ডিফেন্স ফোর্স বুজি পোৱা, ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি, ইণ্ডিয়ান এয়াৰ ফোর্স আছে না নাই? তেনেকৈ প্ৰত্যেকটো দেশৰে কি আছে, তিনিটা বিভাগ আছে, তিনিটা আৰ্মিৰ বিভাগ থাকে, স্থল বিভাগ, জল বিভাগ আৰু বায়ু বিভাগ। গতিকে এই বিভাগৰ মানুহবিলাকে নিজৰ নিজৰ যিবিলাক দক্ষতা সেইবিলাক দেখুৱাইছিল, আৰু এইবিলাক দেখুৱাৰ অৰ্থ কি, অনুগত্য প্ৰকাশ কৰা, লয়ালটি দেখুওৱা, চৰকাৰৰ প্ৰতি অনুগত্য থকা, চৰকাৰে যি ক'ব সেইটো মানিব, সেই বুলি সিহঁতে কি কৰিছিল, বিভিন্ন ধৰণৰ প্ৰদৰ্শনী দেখাইছিল, আৰু সেইবিলাক সকলোৱে ধুনীয়াকৈ চাইছিল। কিন্তু নেলছন মেণ্ডেলাই ইয়াতে এটা কথা কৈছে যে এই আৰ্মি বিলাক যেতিয়া ৰিবন লৈ, মেডেল লৈ থিয় হৈ আছে, মোক সেলিউট মাৰি আছে, মই পাহৰি যোৱা নাই, এইবিলাক মানুহে মোক একদিন কি কৰিছিল, এৰেষ্ট কৰিছিল, আৰু সেই কথাটো মই কেতিয়াও পাহৰি নাযাওঁ। এই কথাখিনিও ইয়াতে কৈছে। আৰু অৱশেষত এটা ইম্পলা জেট, ভি আকৃতিৰ এটা জেট বিমান আহি দক্ষিণ আফ্ৰিকাৰ নতুনকৈ যিটো ফ্লেগ, সেই ফ্লেগৰ ৰং বিলাক এৰি থৈ গৈছিল। আৰু কি কি ৰং এৰি থৈ গৈছিল ইয়াতে আছে, তোমালোকে আন্ডাৰলাইন কৰিবা, ট্ৰু এণ্ড ফলছ আহে, নাইবা ডাইৰেক্ট কুৱেশ্যনো আহিব পাৰে। দক্ষিণ আফ্ৰিকাৰ নতুন ফ্লেগৰ ৰং কি কি আছিল, ৰং কেইটা কি আছিল, ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গোল্ড, মনত থাকিব। ইয়াৰ পিছৰ কাহিনীটো কি হল, তাতে বগা মানুহ আৰু কলা মানুহৰ কাৰণে পৃথক পৃথক কি আছিল, জাতীয় সংগীত আছিল আগতে। এই জাতীয় সংগীত দুটা সিদিনা গোৱা হৈছিল, আৰু বগা মানুহে কোনটো গাইছিল, নিকোচিল চিকেলে লাই আফ্ৰিকা, আৰু কলা মানুহে গাইছিল ডাই ষ্টেম। আৰু ডাই ষ্টেমটো আছিল আটাইতকৈ ওল্ডেষ্ট এন্থেম। এইটো একবাৰ প্ৰশ্ন আহিছিল পৰীক্ষাত যে আটাইতকৈ পুৰণি জাতীয় সংগীতটো কোনটো, ডাই ষ্টেম, আৰু সেইটো কোনে গাইছিল, দ্য ব্লেকছ, কলাবিলাকে গাইছিল। তাৰ পিছৰ পেৰাগ্ৰাফত কি আছে মই কৈ দিছো, তোমালোকে সকলোৱে শুনিবা, গুৰুত্ব দিবা, মেইন মেইন পইণ্টছ কেইটা মই ধুনীয়াকৈ কৈ দিছো। সেইদিনা তেওঁ লেকচাৰ দি থাকোতে থাকোতে হঠাৎকৈ হিষ্ট্ৰীৰ কিছুমান কথা তেওঁৰ মনত পৰিছিল, পৰিব না নাই সকলোৰে, ইমান কষ্ট কৰি আহিল, ইমান যন্ত্ৰণা পোৱাৰ পিছত এটা পদ পাইছে, সেইদিনা তেওঁ অলপ ব্যক্ত কৰিবই, কথাবিলাক কবই। তেওঁ কৈছিল, তেওঁ মনত পেলাইছিল যে এংলো বোৱাৰ ৱাৰ, ইংৰাজ ওলন্দাজৰ যুদ্ধৰ সময়ত, যিটো আছিল মোৰ জন্মৰ আগত, এই বগা মানুহবিলাকে দক্ষিণ আফ্ৰিকাত এই কামটো কৰিছিল। আৰু মোৰ 8টা দশক এজন মানুহ হিচাপে, 8টা দশক মানে কেইবছৰ হ'ব, 80 বছৰ, 80 বছৰ পিছত মই নিজেই চালো, আৰু মোৰ দ্বাৰাই এই চিষ্টেমটো কি হল, অভাৰটাৰ্ণ কৰা হল। অভাৰটাৰ্ণ মানে কৰা কি, উভালি পেলোৱা, আৰু ৰিপ্লেচ কৰিলো সেই বস্তুটো কাৰ দ্বাৰাই, হা, কি বস্তুৰ দ্বাৰাই, replaced by one that recognize the rights and freedoms of all peoples regardless of color of their skin. এতিয়া কোনো মানুহৰ ৰঙৰ কোনো কথা নাই, প্ৰত্যেকজন মানুহে সমান অধিকাৰ পাব, সেই বস্তুটোৰ দ্বাৰা আমি কি কৰিলো, ৰিপ্লেচ কৰি। তাৰ পিছৰ পেৰাগ্ৰাফত মেণ্ডেলাই কৈছে যে মোৰ আগত এইখন দেশত এই এপাৰ্থেইডৰ এগেইনষ্টত বহুত মানুহে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছে, কিন্তু মোৰ দুখ লাগে মই এতিয়াও চাই যাব নোৱাৰিলো যে সিহঁতৰ সেই চেক্ৰিফাইছে আজি আমি কি পালো, আমি যিমান ধুনীয়া এটা স্বাধীনতা পালো সেই মানুহবিলাকে দেখি যাব নোৱাৰিলে, তাৰ কাৰণে মোৰ বহুত দুখ লাগে। আৰু কেনেকুৱা মানুহ সেইবিলাক, যিবিলাক মানুহৰ নাম ইয়াতে দিয়া হৈছে, অলিভাৰ টেম্বো,
ওয়াল্টাৰ চিচিলো, চিফ লুথিলি, ইউসুফ দাদু, ব্ৰাম ফিচাৰ, ৰবাৰ্ট সবকিয়ে। এইবিলাক মানুহৰ পৰাই মই সাহস কি বস্তু শিকি পাইছিলো, বুজি পাইছিলো। এইবিলাক মানুহৰ পৰাই মই জ্ঞান পাইছিলো। এইবিলাক মানুহৰ পৰাই মই জেনাৰচিটি পাইছিলো, উদাৰতা পাইছিলো। আৰু সিহঁতৰ নিচিনা মানুহ, যিবিলাক মানুহৰ সাহস, জ্ঞান, উদাৰতা আৰু পৃথিৱীত আৰু কেতিয়াও দেখা পোৱা নাযাব। আৰু মই সদায় বিশ্বাস কৰো যে বগা মানুহে যে আমাক যাতনা দিছিল, যাতনা দিয়াৰ ফলত সকলো যে বেয়া হৈছে এনেকুৱা নহয়, কিছুমান পজিটিভো হৈছে। কেনেকুৱা এটা পজিটিভ? যে এনেকুৱা যন্ত্ৰণা দিয়াৰ ফলতেই এনেকুৱা মানুহৰ সৃষ্টি হৈছে। নহলে এই অলিভাৰ টেম্বো, ওয়াল্টাৰ চিচিলো, ইউসুফ দাদু ইহঁতৰ নিচিনা মানুহৰ হয়তো সৃষ্টি নহলহেঁতেন। গতিকে এইটো এটা আনইণ্টেণ্ডেড ইফেক্ট এটা পাইছিলো আমি। গতিকে এইটো এটা পজিটিভ দিশ হৈছে। আৰু মেণ্ডেলাই কৈছে, মই সদায় ভাবো যে আমাৰ দেশখন মিনাৰেলছত ধনী। আমাৰ দেশৰ মাটিৰ তলত কি আছে? সোণ আছে, ৰূপ আছে, হীৰা আছে। কিন্তু তথাপিতো দেশৰ মানুহবিলাকক মই আটাইতকৈ বেছি ডাঙৰ সম্পদ বুলি ভাবো। আৰু এইবিলাক কি? সোণতকৈ আৰু হীৰাতকৈও বেছি পবিত্ৰ আৰু মূল্যৱান। এই কথাটো কৈছে। বুজি পাইছা না? এইবিলাক কথাই আছে ইয়াতে। নেক্সট পেৰাগ্ৰাফত তেওঁ কৈছে যে তেওঁ কাৰেজ মানে কি বুলি কৈছে? আই লাৰ্ণ দ্যাট কাৰেজ ৱাজ নট দ্য এবচেন্স অফ ফিয়াৰ। য'ত ভয় নাই সেইটো কাৰেজ নহয়। ভয় আছে কিন্তু সেই ভয় জয় কৰিব লাগিব, সেইটোহে কাৰেজ। ব্ৰেভ মেন কোন? এজন সাহসী মানুহ কোন? যিজনে ভয় নকৰে সেইজন নহয়, ভয় কৰে কিন্তু সেই ভয় জয় কৰে। তেওঁ হল কি? এজন ব্ৰেভ মান। এই কথাটো ইয়াতে বুজাই দিছে। আৰু এই কথাটো নেলছন মেণ্ডেলাই কাৰ পৰা শিকিছিল? এই তেওঁৰ আগত যে মানুহবিলাক মৃত্যুবৰণ কৰিছে, ডাঙৰ ডাঙৰ নেতা, সিহঁতৰ পৰাই শিকিছিল বুলি কৈছে। পাইছা বুজি? নেক্সট পেৰাগ্ৰাফত তেওঁ কৈছে যে মই বহুত কষ্ট কৰিলো। মই মানুহ হিচাপে গাৰ্ড বিলাকৰ অন্তৰতো কিছুমান ভাল বস্তু দেখা পাইছো। মানুহৰ অন্তৰত সকলোৰে যে বেয়া এনেকুৱা নহয়। যিবিলাক মানুহে মোক ধৰি লৈ গৈছে, মাৰিছে, সিহঁতৰ মাজতো মই ভাল মানুহ দেখা পাইছো। আৰু সেইবিলাক ভাল মানুহৰ ভাল চৰিত্ৰই, ভাল ব্যৱহাৰে মোক আৰু আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰেৰণা দিছিল। আৰু ইয়াতে এটা কথা কৈছিল যে মেনছ গুডনেছ ইজ আ ফ্লেম দ্যাট কেন বি হাইডেন বাট নেভাৰ এক্সটিংগুইছড। মানুহৰ ভাল গুণ, মানুহৰ সত্যতা এটা জ্বলন্ত শিখাৰ দৰে, যিটো তুমি হাইড কৰিব পাৰিবা, লুকাই থব পাৰিবা, কিন্তু কেতিয়াও নুমাব নোৱাৰিবা। বহুত ভাল কথা দেই এইটো। নেক্সট পেৰাগ্ৰাফত কি কৈছে? বহুত ডাঙৰ লেচন, মই অলপ স্পীড গৈ আছো। বুজি পাই আছা না? মেইন লেচনটো আগতে বুজি পাব লাগে, তাৰপিছত ভিতৰৰ পৰা যিকোনো প্ৰশ্ন তোমালোকে বনাই লিখিব পাৰিবা। এইখিনি এবিলিটি আছে না নাই? তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে প্ৰত্যেকজন মানুহৰ জীৱনত দুটা টুইন অব্লিগেশ্যন থাকে। মানুহৰ জীৱনত দুটা কি থাকে? দায়িত্ব থাকে। এটা দায়িত্ব কি? অব্লিগেশ্যন টু হিজ ফেমিলি, টু হিজ পেৰেণ্টছ, টু হিজ ৱাইফ এণ্ড চিলড্ৰেন। মুখস্থ কৰাইছো না? আৰু এটা অব্লিগেশ্যন হ'ল টু হিজ পিপুল, কমিউনিটি এণ্ড ইটছ কাণ্ট্ৰি। পিপুল, কমিউনিটি, কাণ্ট্ৰি। আৰু মেণ্ডেলাই কৈছে প্ৰত্যেকজন মানুহেই নিজৰ ইনক্লিনেশ্যন অনুযায়ী, নিজৰ ইচ্ছা অনুসৰি এইবিলাক পূৰণ কৰিব লাগিব বা সুযোগ দিব লাগিব। কিন্তু দক্ষিণ আফ্ৰিকা এনেকুৱা এটা ৰাষ্ট্ৰ আছিল য'ত এইবিলাক সুযোগ কেতিয়াও কোনেও কলা মানুহে পোৱা নাছিল। আৰু নেলছন মেণ্ডেলাই তেতিয়া লাহে লাহে এইবিলাক কথা বুজি পালে আৰু ফ্ৰীডম শব্দটোৰ পৰা তেওঁ বুজি পালে ফ্ৰীডম আচলতে কি। সৰু কালত তেওঁৰ ফ্ৰীডমৰ মিনিং বেলেগ আছিল। তাৰপিছত অলপ ডাঙৰ হ'ল, ষ্টুডেণ্ট হ'ল, তেতিয়া তেওঁৰ মিনিংটো বেলেগ হৈ গ'ল। যেতিয়া আৰু ইয়াং হ'ল তেতিয়া বেলেগ হৈ গ'ল, আৰু যেতিয়া একদম নেতা হৈ গ'ল তেতিয়া আৰু বেলেগ হৈ গ'ল। গতিকে চাৰিটা মই কৈ আছো, সকলোৱে শুনিবা। নেলছন মেণ্ডেলাই কৈছে যে মই সৰু কালত কি কৰিছিলো? ফ্ৰী হৈ জন্ম লৈছো, হয় নে নাই? প্ৰত্যেকজনে যেনেকৈ জন্ম লয় সেনেকৈয়ে মই জন্ম লৈছো। মইতো বুজা নাছিলো। মই মাকৰ সৰু ঘৰৰ চাৰিওফালে ঘূৰিছো, ষ্ট্ৰীম আছে মোৰ গাঁৱত, মই সাঁতুৰিছো, মই ভাবিছো মই ফ্ৰী। তাৰপিছত মই ছাত্ৰ হিচাপে ভাবিলো যে মই য'তে ইচ্ছা ততে যাব পাৰিলেই মই ফ্ৰী, মই যি ইচ্ছা তাকে পঢ়িব পাৰিলেই ফ্ৰী। তাৰপিছত মই অলপ ডাঙৰ হৈ চালো যে আমাৰ পৰা আমাৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে। মই যে সৰু কালত ফ্ৰী বুলি ভাবি আছিলো, সেইটো মোৰ এটা কি আছিল? ইলিউজন। ইলিউজন শব্দৰ অৰ্থ ভ্ৰম। মোৰ এটা ভ্ৰম আছিল। মই তেতিয়া লাহে লাহে হাংগাৰ আহি গ'ল মোৰ ভিতৰত যে মই ফ্ৰী হ'ব লাগিব। মই ডাঙৰ হোৱাৰ পিছত মই মেৰি কৰিম, বিয়া পাতিম, মই ইনকাম কৰিম, নিজৰ পটেনচিয়েল অনুযায়ী চলিম। যেতিয়া এইবিলাক কামত অলপ বাধা আহিল তেতিয়া তেওঁ বুজি পালে মোৰ সৰু কালৰ ফ্ৰীডম সেইটো কি আছিল? ভ্ৰম, মিছা কথা আছিল। লগে লগে তেওঁ কি কৰিলে? When I slowly saw not only I was not free but my brothers and sisters were not free. মই আৰু ডাঙৰ হৈ দেখা পালো কেৱল ময়ে নহয়, মোৰ নিচিনা মোৰ কলা ভাই ভনী যিমান আছে সকলোৰে দশা একেই। তেতিয়া মেণ্ডেলাই কি কৰিলে? আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ নামৰ এটা পাৰ্টিত যোগদান কৰিলে।
আৰু যোগদান কৰাৰ পিছত গোটেই মানুহৰ কাৰণে তেওঁ কি কৰিল যুঁজি গল সকলোৰে স্বাধীনতা লাগিব সিহঁতে স্বাধীনতা পালে মই পাব লাগিব মই পালে সিহঁতে পাব লাগিব তেওঁ এটা কথা কৈছে যে মই লিমিটেড ফ্ৰীডম কেতিয়াও এনজয় কৰিব নোখোজো ফ্ৰীডম ইজ ইনডিভিজিবল ফ্ৰীডম কেতিয়াও ভাগ কৰিব নোৱাৰি বিভাজ্য বস্তু নহয় হয় না নাই যে যদি মই ফ্ৰীডম পাও সকলোৱে পাব লাগিব আৰু সকলোৱে পালে মই পাব লাগিব এটা কথা কৈছে না যে সিহঁতৰ হিকলি মোৰ হিকলি সিহঁতৰ হিকলি তাৰ পিছত অৱহেগত নেলসন মেণ্ডেলাই কৈছে যে যিবিলাক মানুহে মোৰ পৰা স্বাধীনতা কাঢ়ি লৈছিল সেইবিলাক মানুহ কেতিয়াও স্বাধীন নহয় অৱহেগত এনেকৈ কৈছে যে I am not truly free if I am taking away someone else's freedom just surely as I am not free when my freedom is taken from me মোৰ পৰা জুনে কাঢ়ি লৈছে তেওঁ ফ্ৰী নহয় যেনেকৈ মোৰ পৰা ললে মই ফ্ৰী নহয় হয় না নাই দুইটা জাতিয়ে কি the oppressed and the oppressor alike are robbed of their humanity যিজনে যাতনা দিয়ে আৰু যিজনে যাতনা খায় দুইটা গ্ৰুপেই হল মানৱতাৰ চোৰ ৰব বুলি কৈছে গতিকে আজি লেসনটো ইয়াতে সামৰিছো এনি কোৱেশ্চন তোমালোকৰ থাকিলে তোমালোকে কি কৰিবা লেসনটো বুজাৰ কাৰণে ওয়ার্ড মিনিং কেটা ধুনিয়াকৈ পঢ়িবা ওয়ার্ড মিনিং পঢ়াৰ পিছত লাইন বাই লাইন পঢ়িবা বুজি নাপালে প্যাৰাগ্ৰাফ ফটো মাৰি মুখ দিবা তাৰ পিছত হেতু হাৰমৰ্ম মই বুজাই দিম আৰু ভিতৰৰ পৰা 1-2 মাৰ্কৰ কোৱেশ্চন তো আহিবই লগতে আৰু এটা ইম্পৰ্টেন্ট কথা আছে কি পেজেস সিন পেজেস আছে না তোমালোকৰ 5 মাৰ্কৰ এটা সিন পেজেস এটু লেসন নহলে ভালিৰ পৰা আহিব গতিকে নেক্সট কোনটো লেসন তোমালোকক ডেসক্ৰাইব কৰিব লাগিব কবা আজিৰ কাৰণে ইমানেই থ্যাঙ্কস ফৰ দা ক্লাস